নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ শিকা, তেতিয়াহে সংসাৰক ভাল পাব পাৰিবা। স্বামী বিবেকানন্দ। কাৰোবাক ভাল পোৱাটো কঠিন নহয়, কিন্তু কাৰোবাৰ পৰা ভাল পোৱা আদায় কৰাটো অত্যন্ত কঠিন। ডক্টৰ APJ আব্দুল কালাম। শ্ৰম নকৰি আহাৰ খোৱাটো চুৰ কৰি খোৱা আহাৰৰ দৰে। যীশু খ্ৰীষ্ট। সৰু লক্ষ্য লৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰি, আৰু সৰু মন এটা লৈ কেতিয়াও মহৎ হ'ব নোৱাৰি। মা শাৰদা। সামান্য অৱহেলাই ডাঙৰ অঘটন ঘটাব পাৰে। বেঞ্জামিন ফ্ৰেংকলিন। যাৰ নিজস্বতা বুলিবলৈ একো নাই, তেওঁৰ সকলো থাকিও একো নাই। মহামানৱ মহাত্মা গান্ধী। এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুৱেই শ্ৰেষ্ঠ। নেপোলিয়ন। ঈশ্বৰে যি কৰে আমাৰ ভালৰ বাবে কৰে। আমি মাত্ৰ ধৈৰ্য ধৰি পৰিণতিৰ ফালে অপেক্ষা কৰা উচিত। এনে কৰিলে আমাৰ মনোকামনা পূৰ্ণ হয়। ডেল কাৰ্নেগী। আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। ছক্ৰেটিছ। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, কিন্তু মানুহক কেতিয়াও নুজুখিবা। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। মানুহৰ প্ৰিয় হোৱাতকৈ বিশ্বাসৰ পাত্ৰ হোৱাটো বেছি গুৰুত্বপূৰ্ণ। জৰ্জ মেকভানন। পাবলগীয়া শাস্তি মানি ল'বা, কেতিয়াও প্ৰতিবাদ নকৰিবা। বেঞ্জামিন ফ্ৰেংকলিন। উপদেশতকৈ আৰ্হি ভাল। হজৰত মহম্মদ। আনৰ সৈতে তুলনা নকৰাকৈ জীয়াই থাকিবলৈ শিকা, তেতিয়াহে শান্তিত জীয়াই থাকিবা। মাৰ্কুইজ ড কণ্ডৰচেট। মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ আছে মানুহৰ অন্তৰত। মহামানৱ মহাত্মা গান্ধী। চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ দৰে। তেওঁলোক নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। সত্যনাথ বৰা। জগতত জীয়াই থাকিবলৈ হ'লে প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন। আব্ৰাহাম লিংকন।